কুকাৰত যে যেতিয়া ভাত পাতে পানীখিনি কিমান জোখত দিব লাগে কিমান কি দিব লাগে এইটো বস্তু মোক বহুত দিন লাগি গ'ল এতিয়া লাহে লাহে গৈ মই অলপমান জোখত দিব পাৰিছোঁ বাৰু এনিৱেজ গুড মৰ্নিং নতুন এটা ব্লগ আমি একচুৱেলি আজি কি হ'ল এইকেইদিনতে জন্মাষ্টমী আহি আছে তো এইটো ঘৰলৈ অহাৰ পৰা মানে আমি ইয়াত তেনেকৈ একো মানে পূজা বুলি তেনেকৈ একো কৰা নাই জাষ্ট এনে সৰুকৈ মন্দিৰ এটা লৈছিলোঁ তো এইবাৰ যিহেতু জন্মাষ্টমী আহি আছে তো এই জন্মাষ্টমীৰ কাৰণেই আমি ৰাধা কৃষ্ণৰ মূৰ্তি এটা লৈ পিনি ধুনীয়াকৈ ইয়াতে প্ৰতিষ্ঠা কৰি পিনি সৰুকৈ অলপমান মানে পাতিম তো সেইটোৱে প্লেন আছিলে ভাত চাত খাই পিনি এতিয়া মানে আমি ওলাই যাম ওলাই পিনি আৰু ওচৰতে ক'ৰ পৰা আমি এনেকৈ চাওঁ ধুনীয়া ভাল মূৰ্তি এটা বেছি ডাঙৰ নহয় সৰু ইমান হ'লে হ'ব কি ওলাই হ'ল নাই তোমাৰো এঘণ্টাতকৈ বেছি হৈ গ'ল গম পাইছা নাই মই ওলাই লৈছোগে তাৰপিছত ওলাই মেলি আমি ইয়াৰ পৰা যাম আৰু জন্মাষ্টমীৰ কাৰণে মই চুলি কাটিলোঁ কেনেকুৱা ওলাই যাবা মই ইমান নাপা কৈছো চুলিখিনি কাটা দীঘল হৈ গোটেই কাণে চানে সোমাই ইমান বেয়া লাগে কাণে চানে যে সোমাই যোৱা নাই আৰু দেই তথাপিতো বহুতেই দীঘল হৈছিলে দেই মাজে মাজে মানে এটা ভুদৰ লাগে যে নাই ঠিকে আছে মাজে মানে ল'ৰাটোৰ ভুদৰ লাগে যে হেৰি এইটো কি মই চুলি দীঘল কৰিম মই কৈছো তই যদি চুলি দীঘল কৰ মই একেবাৰে চুলি কৰি পেলাম সেইটো এবাৰ দীঘল কৰিম বহুত মন আছে দীঘল কৰিবলৈ আপোনালোকে ক'বচোন ইয়াক মই কেনেকুৱা লাগিব চুলি দীঘল কৰিলে মই মানে ইমেজিনে কৰিব পৰা নাই ল'ৰা মানুহৰ সদায় চুলি চুটিয়ে থাকিব লাগে তেতিয়া ভাল লাগে কেৰি কৰিব পাৰিব লাগে তোমাৰ ফেচটোত দীঘল চুলি শ্বুট নকৰে আপোনালোকেও কমেণ্টত ক'ব যে চুলি দীঘল কৰিব লাগে মোক সেইদিনা কোনোবাই কৈছিলে অকণমান কাজল লগাবাচোন কাজল লিপষ্টিক লগাবা ভাল লাগে বুলি মোৰ মানে কি হয় মই অফিচলৈ যাওঁ ৰাতি মানে অফিচৰ আমাৰ টাইমিংবোৰ নৰ্মেল টাইমিং নহয় 9 to 5 টাইম কাৰণ কেতিয়াবা ৰাতিপুৱা 5:30 যাব লাগে কেতিয়াবা আকৌ আবেলি 1:30 বজাত তো মোৰ সেইকাৰণে মানে কাজল চাজল লগোৱাই নহয় আৰু সেই নলগাই এতিয়া মানে আকৌ স্কুটিত যাওঁ তাতে গোটেই ধূলি চুলি লাগে চকুটো খচি এনেকৈ মোহাৰি দিওঁ এইফালে লাগি যায় তো সেইকাৰণে মানে মই কাজল বহুত কমেই লগাওঁ মোৰ অকণমান এলাহ মানে বস্তু অনেষ্টলি ক'বলৈ গ'লে মোৰ ওচৰত মেকআপৰ বস্তু দুটা মানে আছে সেইকাৰণে বা আহিলে বাবোৰ একদম পুৰা থপকে লওঁ আমি আগতে মানে পুৰণা যোনটো আগতে ভাড়া ঘৰত আছিলোঁ তেতিয়া মানে এইফালেদি আমি খুব অহা যোৱা কৰোঁ এতিয়া অকণমান দূৰ হৈ যায় মানে এইটো আমাৰ কাৰণে তো সেইকাৰণে আজি বহুত নম্বৰত আহি পেলাই ভাল লাগিছে আমি আহি পাই গ'লোঁ এখন দোকানত চাওঁচোন ইয়াত বিচাৰি চাওঁ পাই যাব লাগে ইয়াত কিমান কৈছে 1050 কিমান 1035 এনেকুৱা নলওঁ ব্ৰাছৰে বিচাৰোঁ বোলে অকলশৰীয়াকৈ আছে ৰাধা কৃষ্ণ দুজন একেলগে থাকিব লাগিব এইজন অকলশৰীয়াকৈ কিমান হয় সুধা আমি এই পাৰ্কখন লগতে খুব আহিছিলোঁ আমি যে থাৰ্টি চেণ্টাৰ আছিলোঁ ইয়াত আহি পিনি আমি খুব মানে এনেই হেৰি চাইলোঁ কৰোঁ হেৰি ইয়াতে এনেই বহি মেলি আটা চাটা মাৰোঁ ন আগতে খুব আহিছিলোঁ আজি বহুত দিনৰ পাছত আহিছোঁ খালী ভৰিৰে খোজকাঢ়িবলৈ ভাল আজি চানডে যে আজি ঢেৰ মানুহ আছে আৰু এনেও থাকে বাৰু ইয়াত কাৰণ গোটেই এপাৰ্টমেণ্টবোৰ আছে পাছফালে সেইখনতো হোটেলখন বাৰু কিন্তু সেইফালে ভিতৰফালে গোটেই এপাৰ্টমেণ্ট আছে ভাল লাগে বহি পেলাই এনেই বতাহ খাই আৰু সেইকেইটা সেই IBM অফিচকেইটা এটা 7-11 এটা IBM বেলেগ বেলেগ কোম্পানী আছে কোনটো কাৰ মই নাজানো ভালকৈ আৰু ইয়াতে যে ষ্ট্ৰীট ডগ কেইটামানো আছে বেলেগ মৰম লগা ষ্ট্ৰীট ডগ কেইটা এতিয়া ওলোৱা নাই এতিয়া অকণমান গধূলি হ'লে ওলাব চাগে তাহাঁতিকেইটা মানে ইয়াৰ ছ'চাইটিৰে হয় আৰু বেলেগ মানুহবোৰে ফুৰাবলৈ আনে যে নিজৰ ঘৰৰ কুকুৰবোৰ ষ্ট্ৰীট ডগ কেইটা বেলেগ তাহাঁতৰ লগে লগে ঘূৰি ফুৰে মানে তাহাঁতকো মৰম কৰে তাহাঁতকো সেই পুৰা বেল্ট চেল্ট পিন্ধাই থৈছে Come. Hello, hi buddies. Ekta kotha koi asilo ekita. Etu poto. Ki apni huid lagi na? Oh my god. Etu ine huid lagi. Etu iban durot lagi. Na etu lora neki? Oh lora. দুজনী গাৰ্লফ্ৰেণ্ড দিয়া এজনী গাৰ্লফ্ৰেণ্ড এজনী ছোৱালী নহয় এইটো ল'ৰা নাহে কিবা পাত্তা নিদিয়ে আহিলে এনেও ওচৰতে বহিলেহি মতলবে নাই তাৰ মতলব নাই তাৰ
পোৱালিটো বেলেগ খেলিছে আমি আবেলি ওলাই যোৱা এতিয়াহে ঘৰ আহি পাইছোহি একচুৱেলি ওলাই পেলাই মানে বজাৰ কি আৰু এই মূৰ্তিটো কিনাৰ পিছত অকণমান দেৰি তাতে বহিলোঁ বহি পেলাই আহিলোঁ আকৌ চাহ খাবলৈ যাওঁ চাহ খাবলৈ যাওঁতে আকৌ মোৰ এই মানে আমাৰ ওচৰৰে বা এজনীক লগ পালোঁ পিছত তাহাঁতৰ লগত কথা পাতি আকৌ তাহাঁতৰ ঘৰলৈ গ'লোঁ তাহাঁতৰ ঘৰত গেম চেম খেলিলোঁ খেলি মেলি এতিয়া পাইছোঁহি পৰীক্ষিত শুই উঠি আহিছে এতিয়া মই কফি বনালোঁ কফি খাওঁ আৰু দুটাই আমাৰ একচুৱেলি ভাত খাবই সময় হ'ল মই কফি বনাইছোঁ মই চাইছিলোঁ কৈ পেলাই তোৰ ৰিয়েকশ্যনটো মানে ৰাতিপুৱাৰ পৰা উঠি পেলাই মই পানী এগিলাছো খোৱা নাই একো খোৱা নাই উঠি মোক ইমান গালি দিছে নাই নহয় একেবাৰে একচুৱেলি ভাতেই বনাম আৰু লাঞ্চে কৰিম আৰু 5:30 বা টোপনিয়ে সাৰ পাই যেনে শেষ হৈছেগৈ আৰু আজিৰ কাৰণে অফিচটো তাৰপিছত এতিয়াতো আজি জন্মাষ্টমীৰ কাৰণে মই পায়স বনাম বুলি ভাবি থৈছিলোঁ বস্তুকেইটা অনা হোৱাই নাই পাই ঐ অৰ্ডাৰ দিব লাগিব এতিয়া আজি একচুৱেলি মই ছেকেণ্ড টাইম বনাম ফাৰ্ষ্ট টাইম যেতিয়া এইটো ঘৰ প্ৰথম লৈছিলোঁ সেইদিনা বনাইছিলোঁ তাৰপিছত আজি বনাম সেইদিনা মানে অকণমান খেলি মেলি হ'ল পায়সটো বনাওঁতে মই হেৰি কি চাউলটো নিসিজোঁতে চেনি দি পালোঁ বহুত দেৰি লাগিলে সিজিবলৈ তো আজি সেই এক্সপিৰিয়েঞ্চৰ পৰা আজি অকণমান আৰু ভালকৈ বনাবলৈ ট্ৰাই কৰিম এয়া মোৰ চাউল গাখীৰ চব আহি গ'ল এতিয়া বনাম আৰু লাহেকৈ চাউলখিনি অকণমান দেৰি তিয়াই থ'ব লাগিব লাঞ্চত আজি সেইকাৰণে একো বেলেগ একো বনোৱা নাই পৰীক্ষিতে খিচিৰি পাতি দিলে তাকে খাম আৰু পায়সৰ কাৰণে গাখীৰ এতিয়া দিলোঁ গৰম কৰি আছোঁ তাতে তেজপাত আৰু ইলাচি দিলোঁ এইফালে মই চাউল তিয়াই থৈছোঁ বেছিকৈ নাই দুটা মানুহৰ কাৰণেহে আমাৰ দুটাই কিনো অলপমান চাউল দিছোঁ তাকে চাওঁ আজি কেনেকুৱা হয় ভাল হ'লেই হয় আৰু আজি মোৰ অৱস্থা বেয়া হৈ গৈছেগৈ ৰাতিপুৱা উঠা আনকালে মানে মই শ্বিফ্ট শেষ কৰি পেলাই শুওঁতে আবেলি সময়ত আজি এতিয়া এইখিনি কাম আছিলে কাৰণে শুবলৈ পোৱা নাই চকু টকু টানি ধৰিছেগৈ একেবাৰে চব কৰি মেলি ৰাতি জল্দি শুই দিম আৰু আজি এনেই এবাৰমান মাউচটো টিপে কিবা এটা কৰে তাৰপিছত কাম কৰা নিচিনা প্ৰিটেণ্ড কৰে দেখিবলৈতো ভালেই লাগিছে এতিয়া খাই চালেহে গম পাম কেনেকুৱা হয় ঐ বিমুকি আছো খাইছোহি কেনেকুৱা হৈছে অলমষ্ট হ'ল আকৌ বোলে চাউলখিনি ভিজা নাছিলে নাই ভিজিলে বাৰু ইয়াত দিয়া গৰম ঐ এখন কেলে লৈছোঁ চাউলখিনি আৰু অকণমান সিজিব নেকি অকণমান সিজিব নেকি আৰু অকণমান সিজিব চাব অ'কে চাহ হৈ গ'ল চাগে ন বঢ়িয়া দুইটা মই জানি কৈছোঁ সেনেকৈ বনাইছে যে খালি ভাল হৈছে আৰু খালী পকত ক্ৰেডিট ল'বলৈহে মানুহবোৰ মনটো ভাল লাগি গ'ল দেই পায়সখিনি ভাল হৈছে অনেষ্টলি ন মই চাগে 2 বছৰমান আগলৈকে ভালকৈ খানা বনাব জনাই নাছিলোঁ কিন্তু এটা বস্তু হয় এইবোৰ চাগে মানুহৰ মানে নেচাৰতে থাকে যেতিয়া কিবা এটা বস্তু দৰকাৰ পৰে নিজে নিজে আহি যায় খানা চানা বনাবলৈ মানে বেলেগকৈ একো শিকিব নালাগে আৰু ঘৰত সেই মায়ে বনাই থৈ কেতিয়াবা ছাইডৰ পৰা চোৱা তেনেকৈ আৰু তেনেকৈ বনাই মানে এতিয়া পৰা হ'লোগৈ আৰু লাহেকৈ মায়ে নিজে কেতিয়াবা চখ খায় তো এইটো বনাব চাওঁতে মানে তেনেকৈ মায়েও কেতিয়াও কিটচেনত ৰখাই লৈছে এই বস্তুটো এনেকৈ বনাই চাহ বুলি নাই শিকোৱা মানে মোৰ আগ্ৰহ দেখুওৱা নাই কেতিয়াও কিন্তু নাই পাৰি গ'লোঁ লাহে লাহে ৰাতিপুৱা 5:30 বজাতে উঠা যে মই অলপমান ৰেষ্ট লৈ ল'লোঁ ৰেষ্ট লৈ এতিয়া গা চা ধুই ৰেডি চাকিগছ জ্বলাওঁ বোলো তো একচুৱেলি জন্মাষ্টমী কি নিয়ম হয় কেনেকৈ পাতে সেইখিনিতো ভালকৈ নাজানো আমি তো কাৰণ ঘৰটো তেনেকৈ আমিতো পাতি পোৱা নাই ঘৰত মাহঁতে যা যোগাৰ কৰে আৰু মষ্টলিটো জন্মাষ্টমীত আমি নামঘৰলৈকে যাওঁ কাৰণ তাতে সকলোৱে গোটেই সমাজৰ মানুহখিনিহে চবে একেলগে পাতে তো ইয়াতে মানে ঘৰতে এনেই জন্মাষ্টমী বুলি ঘৰত চাকিগছ জ্বলালে মানে নিজৰে মনটো অকণমান ফ্ৰেছ লাগে তো মানে পৰিৱেশটো ওচৰ পাজৰ পৰিৱেশটো ফ্ৰেছ লাগে ন সেইকাৰণে আমাৰ অকণমানিকৈ আৰু সেই আমাৰ অকণমানি পূজা ঘৰটোতে বোলো ধুনীয়াকৈ চাকিগছ জ্বলাওঁ এতিয়ালৈকে জ্বলা নাই জ্বলাম আৰু ই পৰীক্ষাটো মানে গা ধুই আছে সি ৰেডি হৈ লওক দুইটাই মিলি পেলাই সেয়াই আৰু আমাৰ অকণমানি জন্মাষ্টমী পায়সখিনি বনোৱা অকণমান টাইম হৈ গ'ল যে অকণমান ঠাণ্ডা গ'লে কাৰণে গাখীৰ গৰম কৰি অকণমান উতলাই দিওঁ তেতিয়া কোমলে যোৱা মই আকৌ টান পায়স খাই ভাল নাপাওঁ আকৌ গাখীৰ দিব নেকি বেয়া হৈ যাব নেকি নহয় অকল জাষ্ট অকণমান উতলাই দিম মানুহবোৰে নাজানিলে বেছি কথা ক'ব নালাগে
এই ভাগে ৰাধা কৃষ্ণ মন্দিৰক আমি কালি আনিছো চাকি জ্বলাও দিয়া না জানো না জানো হবি খৰজন পূজা মন্ত্ৰ না জানো কি উচিত এতেকে পৰমেশ্বৰ বদাহ হৈলো চৰণত মোৰ প্ৰতিহাধিবে উচিত মোৰ প্ৰতিহাধিবে উচিত আমাৰ হৈ গ'ল আমাৰ সৰু জন্মাষ্টমী আমাৰ অকমানি ঘৰটোৰ অকমানি পূজা ঘৰতে চাকি তাকি জ্বলালো আৰু তাতে পায়স অকমান আগবঢ়াই থৈছো এতিয়া আমিও খাওঁ আৰু পায়স আৰু আমাৰ ওচৰৰে বা এজনী আহিব তাইকো মাতি দিলো তাই ৰুমতে অকলে আছে তাই খালি মানে ইভিনিং শিফ্ট থাকে তো সেইকাৰণে তাই মানে অহা অকমান দেৰি হ'ব এনেকুৱা ফেষ্টিভেলবোৰ আহিলে এটা বস্তুৱে দুখ লাগে আৰু ঘৰৰ মানুহখিনিলে বহুত মনত পৰে এনেও সৰু পাই যি হওক পূজা হওক বিহু হওক এনেকৈ জন্মাষ্টমী হওক কিবা কিবি চবেই একেলগে চেলিব্ৰেট কৰা হয় ন এতিয়া ইয়াতে আৰু এতিয়া ইমান দূৰত আছোঁ ইয়াৰ আমাৰ দুটাৰনো বেলেগনো কোন আছে মানে নথকা নহয় ধৰি লওক মোৰ কাজিন বা এজনী থাকে কিন্তু তাহাঁতৰ একেই চবৰে চাকৰি এতিয়া জন্মাষ্টমীটো আমাৰ বন্ধই নাই দুয়োটাই ৱৰ্ক ফ্ৰম হোম কাৰণেহে ঘৰতে আজি টাইম পাইছোঁ একেলগে মানে সেই চাকি তাকি জ্বলাবলৈ আৰু তো চব ইয়াতে চব বিজি আৰু মানুহখিনি এতিয়া মই সেই পায়স বনোৱা সেই চাকি তাকি জ্বলোৱা মাহঁতক ফটো পঠাইছোঁ বৰকৈ মনত পৰে আৰু ঘৰলৈ এনেকুৱাতে চেনি দিয়া লাল চাহ আৰু পায়স খুব ভাল লাগে দেই খাই পেলাই আৰু এনেকুৱা কিবা যদি হয় মানে ধৰি লওক কিবা অকেশ্যন চকেশ্যন হয় তেতিয়া সোৱাদটো কিবা বেছি ওলাই যায় ঘৰত চবৰ লগত বহি খোৱা সেইটোৱে মই বেয়া মিছ কৰি আছো তুমি গাই থকা গানটো গাই দিয়া ভবাই নাছিলো তুমি বনোৱা পায়সখিনিও সোৱাদ আছে ৱাহ 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 থেংক ইউ আমি এতিয়া বাঘ থ'বলৈ আহিছোঁ তাইৰ ঘৰটো ওচৰতে মানে সেইকাৰণে আহিছোঁ তিনিটা ৱাক কৰি কৰিয়ে গৈ থাকোঁ আৰু তুমি নকলা নহয় তোমাৰ ক্ষীৰটো কেনেকুৱা লাগিছিলে ফ্ৰাণ হৈ আছে নেকি বহুত ভাল আছিলে বহুত দিনৰ পিছত ভাল কি খাব পাইছোঁ তাই বেয়া লাজ কৰি কৰি কৈছে নাই আকৌ ঘূৰি আহিছে তাই মানে বাহঁতৰ ঘৰৰ ওচৰ এই গোটেই গেংটো ইহঁতক গলিৰ এই আমি ভগৱানৰ আগবঢ়োৱা ক্ষীৰ অকণমান আছিলে সেইটোনো ক'ত পেলাম ইহঁতকে দি দিছোঁ আৰু খাইছে মতিয়ে খাইছে আইও টিকলিজনী আমাৰ ডিঙি নাইকিয়া মতি এজনী চাওঁ মতো পেপচি বাই বাই আৰু আপোনালোককো বাই বাই আৰু আমাৰ চব খোৱা বোৱা হৈ গ'ল এতিয়া যাওঁ কালি আকৌ ৰাতিপুৱা অফিচ আছে আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই